আমাৰ টিকলুকো অকমান লৈ চাইছো। টিকলু বৰ ঠাণ্ডা ল'ৰাটো দেই, নেকান্দে নহয় হয় না? ভাল ল'ৰা, ভৱিষ্যতলৈ উজ্জ্বল কামনা কৰা হ'ল দেই। নমস্কাৰ, মই প্ৰণৱ গগৈ। মানে আজি এই ভিডিঅ'টো হঠাতে বনালো, সেইটো ভাল লাগিলে। আমাৰ ঘৰলৈ আহিছে চুঙাজনৰ চুপহাতৰ সত্ৰাধিকাৰ প্ৰভু। তো তেওঁ আমাৰ ঘৰৰ পৰা প্ৰায় 5 বছৰ আগত এভাগি আসন নিছিলে, সিংহাসন। তেওঁ আসনখন 5 বছৰত কিবা অসুবিধা পাইছে নি সুধিম, আৰু তেওঁ পালনামভাগ কেতিয়ালৈ আয়োজন কৰিছে, কেইদিনীয়া হ'ব, সেইবিলাক তেওঁৰ মুখৰ পৰা জানিম। বাকী সবিশেষ তেওঁৰ মুখৰ পৰা জানিম, মানে ভিডিঅ'টো চাই যাম। এয়া আলহী আহি বহি আছে সকলোটি। সেই আলহী বহি আছে আৰু দেউতাও এফালে যাবলৈ ওলাইছে। লগতে এইফালে টিকলু বেটা, মা আৰু সকলো আলহী একেলগতে আহিছে। তো মই এজনৰ পৰা জানিম কিছু কথা। কৃষ্ণ, আমি আজি খগেন গগৈ ডাঙৰীয়াৰ ঘৰলৈ আজি 5 বছৰৰ মূৰত অহা হৈছে। তেখেতক পালনামৰ উদ্দেশ্যে নিমন্ত্ৰণ দিবলৈ আহিলোঁ। পালনাম আমাৰ অক্টোবৰ 24, 25, 26 তাৰিখলৈ সদৌ অসমৰ শ্ৰেষ্ঠ ভাৱৰীয়াসকলৰ দ্বাৰা ভাওনা প্ৰদৰ্শন হ'ব। সেয়েহে আজি তেখেতক নিমন্ত্ৰণ দিবলৈ আহিলোঁ। 3 দিনীয়া কাৰ্যসূচী। যিহেতু আমাৰ এজন ব্যক্তিক মনত ৰাখিব লাগিব, আমাৰ শ্ৰী শ্ৰী চুপৰা সত্ৰলৈ এখেতে আসন ভাগি বনাই দিছিলে 700 বলীয়া সিংহাসন। আমি 19 চনতে নিয়া হয় নাই? 19 চনৰ মানে অসমীয়া লিখে আঘোণ মাহত আছিলে। 19 চনৰ আঘোণ মাহতে নিয়া আসন ভাগিটা কৰিছোঁ। আজি সেয়া 3য় বাৰ্ষিকৰ পালনামৰ কাৰণে তেখেতক নিমন্ত্ৰণ কৰিবলৈ আহিলোঁ। সকলোলৈ আমি ইউটিউবৰ চেনেলৰ দৰে ভকত বৈষ্ণৱ সকলোকে আমি ইউটিউবৰ চেনেলৰ থ্ৰুৱেদি নিমন্ত্ৰণ জনোৱা হ'ল, আৰু সকলো পালনামলৈ যাতে আহে। টিকলু বৰ ঠাণ্ডা ল'ৰাটো দেই, নেকান্দে নহয় হয় না? ভাল ল'ৰা, ভৱিষ্যতলৈ উজ্জ্বল কামনা কৰা হ'ল দেই। কৃষ্ণ। লগলো মানে কাৰণ এটা হ'ল কি, এতিয়া মাইক্ৰফোনটো আপুনি আমাৰ মাইক্ৰফোনটো লোৱা নাই জানো? সেইটো কাৰণে এতিয়া সেইকাৰণে মোক কোচলৈ আহিলে। সেইটো কাৰণে হয় নাই? আচ্ছা আচ্ছা আচ্ছা, ঠিক আছে ঠিক আছে। দিয়ে নাই লৈ যাব ন? দেখিলা সমান, কিন্তু কাজহে হ'ল। যি ভাগ আসন আচলতে 2019 চনত লৈ গৈছিলে 7 খাপৰ সিংহাসন চুঙাজনলৈ, তো সেই আসন ভাগৰ ভিডিঅ' অলৰেডি মোৰ ইউটিউব চেনেলত আৰু ফেচবুকত দিয়া আছে। যদি ফেচবুকত চাৰ্চ কৰিব বিচাৰে প্ৰণৱ গগৈ বুলি চাৰ্চ কৰিব লাগিব, আৰু ইউটিউবত যদি চাৰ্চ কৰে প্ৰণৱ 471 নহ'লে গুৰু আসন বুলি মাৰিলেও পাব, অসমীয়াত বা ইংৰাজীত। তো ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিছে এটি লাইক কৰিব আৰু কমেণ্ট এটা কৰিব, পাৰিলে শ্বেয়াৰ এটা মাৰি দিব। সেয়াই আছিল, ধন্যবাদ।